Hello, welcome back to my channel. Students, today I am going to continue the next part of the story Going Places written by A.R. Burton. In the previous video, on the first part of the story, we find Jancy and Sophie, and Sophie's parents and younger brother Derek, and Sophie is telling about her dreams to Jancy. আমি আগতে পাঠিছিলো Sophie Jancy তাই ড্ৰিমছ বিলাকৰ কথা কৈ আছিল আৰু what are the dreams of Sophie কৈছিলে যে তাই after completing my school education I am going to have a boutique, I will be a fashion designer or I will be an actress. Sophie কৈছিলে যে মই actress হ'ম, fashion designer হ'ম বা মই এখন boutique খুলিম আৰু Jancy কিন্তু Sophie নিচিনা নাছিল. Jancy is very practical and she is not entertaining wild dreams like Sophie. Sophie নিচিনা উদ্ভট বা অলিক কল্পনাবোৰ Jancy ভবা নাছিল, কোৱা নাছিল. তাই কৈছিল যে we have to work in a biscuit factory or a shop. আমি ক'ত কাম কৰিব লাগিব? এটা বিস্কুট ফেক্টৰীত কাম কৰিব লাগিব বা আমি ক'ত কৰিব লাগিব? এখন দোকানত কাম কৰিব লাগিব. আৰু Sophie তাই ড্ৰিমছ বিলাক যেতিয়া শ্বেয়াৰ কৰি আছিল Jancy আৰু তাই ইভিনিং ঘৰত আহি তাই দেখিলে যে the picture is quite opposite to her dream world. তাই কল্পনাৰ জগততকৈ সম্পূৰ্ণ এখন পৃথক পৃথিৱী তাই দেখিলে because her father is working too hard and her mother is also working too hard. মাক দেউতাকে কঠোৰ পৰিশ্ৰম কৰে আৰু কাম কৰি কৰি মাকৰ মানে বেক মানে পিঠিখন কি হৈ গৈছে বেকা হৈ গৈছে বেন্ট. আৰু Sophie যেতিয়া তাই ওয়াইল্ড নিউজ বিলাক এন্টাৰটেইন কৰি তাই কৈ আছে ঘৰটো আহি কৈছে তেতিয়া ডেৰেকে কৈছে যে পইচা কিবা ঘৰত গছত লাগে নেকি. তেতিয়া Sophie ভাবিলে তাই ইমান ধুনীয়া ধুনীয়া তাই ড্ৰিমছ বিলাক দেখে আৰু ইন ৰিয়েলিটিত মাকে ইমান কষ্ট কৰে দেউতাকে ইমান কষ্ট কৰে. Sophie তেতিয়া কি কৰিলে তাই হি হাৰ্ড ৰিয়েলিটি কঠোৰ বাস্তৱৰ পৰা তাই মানে অকণ পলায়ন কৰিব বিচাৰিলে আৰু সেইকাৰণে কি কৰিলে she is going to look after her brother Geoff. তাই সেইকাৰণে তাই ককায়েক এল্ডাৰ ব্ৰাদাৰ জিঅফক তাই বিচাৰি গ'ল. এতিয়া মই কণ্টিনিউ কৰি গৈছোঁ, তোমালোকে টেক্সটখন ফ'ল' কৰিবা. He was kneeling on the floor in the next room, tinkering with a part of his motorcycle over some newspaper spread on the carpet. আৰু জিঅফে কি কৰি আছিল? কাৰ্পেটত এখন নিউজ পেপাৰ পাৰি লৈ তাৰ ওপৰত এটা মটৰচাইকেলৰ এটা পাৰ্ট মানে সি ৰিপেয়াৰ কৰি আছিল. টিংকাৰিং মিন্স ৰিপেয়াৰিং. আৰু সি কি কৰিছিল? আঁঠু কাঢ়ি লৈছিল. হি ৱাজ নিলিং অন দ্য ফ্ল'ৰ. সি মজিয়াত মানে আঁঠু কাঢ়ি লৈছিল. হি ৱাজ 3 years আউট অফ স্কুল. জিঅফে ইতিমধ্যে 3 বছৰ আগতে বিদ্যালয় শিক্ষা শেষ কৰিছে. এন এপ্ৰেণ্টিছ মেকানিক মানে জিঅফে কি কৰিছে? মেকানিকৰ কাম সি শিকি আছে. হি ইজ অন ট্ৰেইনিং. সি প্ৰশিক্ষণ লৈ আছে. Traveling to his work each day to the far side of the city. আৰু প্ৰত্যেক দিনাই জিঅফে কি কৰে? তাৰ চহৰৰ পৰা বহুত মানে দূৰলৈ বা বহুত ঠাইত সি যাব লগা হয় তাৰ নিজৰ কামৰ বাবে. He was almost grown up now. এতিয়া জিঅফ এটা সম্পূৰ্ণ ডেকা ল'ৰা and she suspected areas of his life about which she knew nothing, about which he never spoke. তেতিয়া he was almost grown up now and she suspected. Sophie সন্দেহ কৰে, Sophie ভাবে এৰিয়াজ অফ হিজ লাইফ জিঅফৰ জীৱনৰ এনে কিছু মানে অংশ আছে এবাউট হুইচ হি নিউ নাথিং যিবিলাকৰ কথা তাই একোৱে নাজানে. এবাউট হুইচ হি নেভাৰ স্প'ক. আৰু জিঅফৰ সেই কথাবিলাক মানে সি কেতিয়াও কাকো নকয় কাৰণ Sophie ভাবিছে যে জিঅফ ভিজিটছ ভেৰিয়াছ প্লেচেছ. বহু ঠাই সি যিহেতু যায় ফুৰে সেইকাৰণে জিঅফে চাগে মানে তাৰ এখন বেলেগ মানে ৰঙীন পৃথিৱীৰ কথা সি জানে যিখনৰ কথা সি Sophie কেতিয়াও নকয়, কাকো নকয়. আৰু Sophie মানে সেইখিনিক লৈ খুব উৎসুক মানে she is very curious to know that things which Geoff never shares with her. যিখিনি কথা জিঅফে তাইক কেতিয়াও মানে তাইৰ লগত ভাগ বতৰা নকৰে, তাইক নকয়, সেই কথাখিনি জানিবলৈ তাইক খুব মন. He said little at all, ever voluntarily. মানে জিঅফে কথা নকয় আৰু কয় যদিও কেতিয়াবা কাটচিতহে মানে সি কথা কয়, দৰকাৰতহে সি প্ৰয়োজনতহে কথা কয়. Words had to be prized out of him like stones of the ground. Words had to be prized out of him like stones out of the ground. তাৰ মুখৰ পৰা এনেকৈ মানে শব্দ উলিয়াব লগা হয় যেনেকৈ মানে মাটি খান্দি খান্দি মানে শিল উলিওৱা হয় ডিগিং কৰি. মানে জিঅফৰ লগত বহুত কথা পাতি ডিগিং কৰি মানে তাক বহুত বুদ্ধি কৰিহে তাৰ পৰা মানে কথা উলিয়াব পৰা যায়. এণ্ড she was jealous of his silence. আৰু Sophie জিঅফৰ এই নীৰৱতাটোক লৈ তাইক খুব মানে ঈৰ্ষা কৰে, ঈৰ্ষাম্বিত. যিহেতু জিঅফে কথা নকয়, কথা নোকোৱাৰ কাৰণে তাৰ সেই চাইলেঞ্চ নীৰৱতাটোক লৈ কি কৰে তাৰ ভনীয়েক Sophie কি কৰে? ঈৰ্ষা কৰে. When he was not speaking
It was as though he was away somewhere out in the world, in those places she had never been. যদিও জিঅফে তাৰ সেই বাহ্যিক পৃথিৱীখনৰ কথা নকয়, ৰঙীন পৃথিৱীখন যিখন দেখিছে সেইখনৰ কথা নকয়, তথাপিতো হি ৱাজ এৱে সমৱেৰ, কিন্তু সেই পৃথিৱীত তাৰ মনটো হ'লেও ভ্ৰমণ কৰি থাকে বা সেইবিলাকত সি ফিজিকেলি হ'লেও যায়। আউট দেয়াৰ ইন দ্য ৱৰ্ল্ড ইন দ'জ প্লেচেছ হি হেড নেভাৰ বিন, সেইখন পৃথিৱী মানে যিখন পৃথিৱীত চফে গৈ কেতিয়াও দেখা নাই, তাই কেতিয়াও দেখা নাই, চকুৰে দেখা নাই, আৰু তাই যিখিনি তাই ভাৱনাৰ তাই চিন্তাৰ বহু দূৰত। Whether they were only the outlying districts of the city or places beyond in the surrounding country, who knew? চফিয়ে কৈছে কোনে জানে, অকল ডিষ্ট্ৰিক্টৰ যে সেই আউটলাইং ঠাইবিলাকতে যে সি যায়, ডিষ্ট্ৰিক্টবিলাকতে যায় এনেকুৱা নহয়, সি কিজানি চাৰাউণ্ডিং কাণ্ট্ৰিবিলাকতো যায়, প্লেচেছ বিয়ণ্ড তাতকৈ বেছি ঠাই সি ফুৰে। who knew? কোনে জানে? They attained a special fascination simply because they were unknown to her and remained out of her reach. আৰু জিঅফৰ সি নেদেখা পৃথিৱীখন যিখনৰ কথা সি কেতিয়াও শ্বেয়াৰ নকৰে, ভাগ বতৰা নকৰে, সেইখনৰ প্ৰতি চফিৰ এটা মানে খুব দুৰ্বাৰ মানে আকৰ্ষণ, ফেচিনেশ্যন, এট্ৰেকশ্যন। চফি হেজ এ এট্ৰেকশ্যন ফৰ ডেট ৱৰ্ল্ড হুইচ জিঅফ নেভাৰ স্পিক্স টু হাৰ। চফিৰ মানে জিঅফৰ সেই পৃথিৱীখনৰ প্ৰতি তাই খুব এটা ষ্ট্ৰং ফেচিনেশ্যন, খুব ভাল লগা মানে তাই জানিবৰ মন যায়, খুব এট্ৰেকশ্যন আছে, যিখিনি কথা জিঅফে কেতিয়াও নকয়। বিকজ দে ৱেৰ আনন'ন টু হাৰ, সেইখন পৃথিৱীৰ কথা তাই নাজানে, অপৰিচিত তাইৰ বাবে, এণ্ড ৰিমেইনড আউট অফ হাৰ ৰিচ, আৰু তাইৰ পৰা বহুত দূৰত, মানে জিঅফৰ নিচিনাকৈ এটা ল'ৰাৰ নিচিনাকৈ তাই গৈ সেইখিনি কৰিব নোৱাৰে। আৰু চফি সেইকাৰণে কি হয়, তাই জিঅফক বিচাৰি গ'ল। এতিয়া আমি এইখিনিতে পালোঁ জিঅফ ইজ চফিজ এল্ডাৰ ব্ৰাদাৰ, জিঅফ হৈছে চফিজ ককায়েক। আৰু হাউ ইজি এংগেজ, জিঅফ কি কামত এংগেজ হৈ আছে, হি ইজ এংগেজ এজ এন এপ্ৰেণ্টাইজ মেকানিক, মানে মেকানিকৰ কাম শিকি আছে, হি ইজ অন ট্ৰেইনিং, প্ৰশিক্ষণত আছে। এতিয়া হোৱাট কাইণ্ড অফ বয় ইজ জিঅফ, জিঅফ কেনেকুৱা ধৰণৰ ল'ৰা, হি স্পিক্স ভেৰি লিটল, সি কথা নকয়, আৰু সেইকাৰণে কি হয় বুলি কৈছে, চফি ইজ জেলাছ অফ হিজ চাইলেঞ্চ, চফি তাৰ নীৰৱতাক লৈ মানে কি হয় ঈৰ্ষান্বিত বুলি কৈছে। আৰু হি নেভাৰ শ্বেয়াৰ্ছ এবাউট হিজ ড্ৰিমছ, তাৰ যিবিলাক সপোন, ড্ৰিমছ হওক, ৰিয়েলিটি হওক, তাৰ এনি এক্সপেৰিয়েঞ্চ মানে কোনো অভিজ্ঞতা সি কেতিয়াও শ্বেয়াৰ নকৰে, চফিকো নকয়, আন কাকো নকয়। আৰু সেইকাৰণে আমি গম পালোঁ যে জিঅফ ইজ ভেৰি ইণ্ট্ৰভাৰ্ট, মানে অন্তৰ্মুখী ব্যক্তিত্ব, সি মানে তাৰ নিজৰ কথাবোৰ নিজৰ মাজতে সি সাঁচি ৰাখে। এতিয়া কিন্তু চফিতকৈ সি সম্পূৰ্ণতা ওলোটা, আৰু চফি কি হয়, চেটাৰ বক্স, তাই মানে কৈয়ে থাকে, জেঞ্চিক ক'লে, জেঞ্চিক গৈ ক'ব মোৰ কথা নক'বা, আকৌ আনক ক'ব মোৰ কথা নক'বা, মানে চি ইজ এ চেটাৰ বক্স। কিন্তু জিঅফ ইজ কি বুলি কৈছে, জিঅফ স্পিক্স ভেৰি লিটল এণ্ড হি নেভাৰ শ্বেয়াৰ্ছ এবাউট হিজ এক্সপেৰিয়েঞ্চেছ এণ্ড ড্ৰিমছ টু এনি ওৱান, নিজৰ ড্ৰিমছ বা এক্সপেৰিয়েঞ্চ এইবিলাকৰ কথা সি কাকো শ্বেয়াৰ ভাগ বতৰা নকৰে। আমি এতিয়া গম পালোঁ চফিতকৈ জিঅফ মানে সম্পূৰ্ণ ওলোটা, চফি আৰু জিঅফ মানে সম্পূৰ্ণ কি হয়, জিঅফ ভনীয়েকতকৈ সম্পূৰ্ণ ওলোটা।